নমস্কাৰ মই টিকেন্দ্ৰ ভাই আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল চাকৰিৰ সন্ধান। সো আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম এছএছচি জিডিৰ ডকুমেণ্টছৰ সম্পৰ্কে আলোচনা কৰিম। যিহেতু আমাৰ বহুতৰে কিছুমান সৰু সাৰা মিষ্টেক হৈ থাকে, ধৰি লওক নাম স্পেলিং মিষ্টেক হৈ থাকে, ডেট অফ বাৰ্থ মিচিং, তাৰপিছত এনেক্সাৰ কি লাগিব, ধৰি লওক OBC বিলাকৰ NCLৰ সমস্যাটো। ঠিক আছে, এই বিষয়ে আজি কিছু সৰু সাৰা পইণ্টৰ ডকুমেণ্টছৰ ডাউট আপোনালোকক আজি ক্লিয়াৰ কৰি দিম আজিৰ এই ভিডিঅ'টোত। ঠিক আছে, আপোনালোকে প্ৰথমৰ পৰা শেষলৈকে ভিডিঅ'টো খালি জাষ্ট চাই গ'লে হ'ল। আপোনালোকে অল এডুকেশ্যন লৈ যাব, যিখিনি আপোনালোকৰ মেট্ৰিক হাই ছেকেণ্ডেৰী আৰু গ্ৰেজুৱেশ্যন লেভেল আপোনালোকে কৰি ৰাখিছিলে। এপ্লাই কৰোঁতে আপোনালোকে যি দি দিছিলে বোলে হাই ছেকেণ্ডেৰী ডকুমেণ্টছ আপলোড কৰিছিলে, মেট্ৰিকৰ ডকুমেণ্টছ আপলোড কৰিছে, আপোনালোকে যি আপলোড কৰিছিলে সেইখিনি তাতে ছাবমিট কৰিব। আপোনালোকে চাব সেইখিনি ডকুমেণ্টছ। ঠিক আছে, অল এডুকেশ্যন ডকুমেণ্টছ, তাৰপিছত আপোনালোকৰ এটা যিকোনো ID প্ৰুফ, পেন, ভোটাৰ, আধাৰ বা ড্ৰাইভিং লাইচেঞ্চ, আপোনালোকৰ যিকোনো এটা ID প্ৰুফ। তাৰপিছত আহিল আমাৰ ডমিচাইল বা PRC চাৰ্টিফিকেট। আমাৰ অসমৰ স্থায়ী বাসিন্দা হিচাপত PRC বা ডমিচাইল আপোনালোকক লাগিব। আৰু যোৱাবাৰ বিশেষকৈ নৰ্মেলত দুটা ডকুমেণ্টছো চাইছে, মানে PRCও চাইছে, ডমিচাইলো চাইছে। যিহেতু আমাৰ বিশেষ UP বিহাৰৰ ল'ৰা ছোৱালীখিনি আহে না, সেইকাৰণে মানে খুবেই গুৰুত্ব দিছিলে যোৱাবাৰ নমাইলত। ঠিক আছে, আৰু এনেকুৱা ধৰণৰ হৈছে যে ধৰি লওক আপোনালোকৰ এডুকেশ্যন কৰি ৰাখিছে বিহাৰত, আৰু যদি আপোনালোকৰ ডকুমেণ্টছ পাতি যিবিলাক আছে, আপোনালোকৰ ভোটাৰ কাৰ্ড, আধাৰ কাৰ্ড বা যিটো ডমিচাইল বা PRC যদি আপোনালোকৰ অসমত হয় না, তেতিয়াহ'লে তেওঁলোকে একচেপ্ট কৰা নাই। আপোনালোকৰ এডুকেশ্যন ডকুমেণ্টছো অসমত হ'ব লাগিব, আপোনালোকৰ ডমিচাইল, PRC আৰু আধাৰ কাৰ্ডসমূহৰ ডকুমেণ্টছসমূহ আপোনালোকৰ অসমৰ হ'ব লাগিব, তেতিয়াহে একচেপ্ট কৰিছে। সেইকাৰণে মানে বাহিৰা ল'ৰা ছোৱালীখিনি আহিব পৰা নাছিল বিশেষকৈ যোৱাবাৰ নমাইলত। এনেকুৱা ধৰণৰকৈ হেভি ডকুমেণ্টছ ভেৰিফিকেশ্যন হৈছে নমাইলত। ঠিক আছে, আৰু এতিয়া NCCৰ কথাটো আহি গ'ল। NCC চাৰ্টিফিকেট মানে যদি আছে আপোনালোকে নিব লাগিব, যদি আপোনালোকে এপ্লাই কৰোঁতে ছাবমিট কৰিছিলে। আৰু NCCত বহুত ল'ৰা ছোৱালীক মানে এনেকুৱা ধৰণৰ হয় যে, ধৰি লওক কয় যে মোৰ NCC A চাৰ্টিফিকেট আছিলে, মই ভুলতে মানে C চাৰ্টিফিকেট দি দিলোঁ, এতিয়া C চাৰ্টিফিকেটৰ মাৰ্ক দিছে, মোক কি হ'ব? এনেকুৱা ধৰণৰ আপোনাক 100% ৰিজেক্ট কৰিব, তাত কোনো ধৰণৰ একো তাক সহায় নকৰে আপোনালোকক। ঠিক আছে, আপোনালোকৰ A চাৰ্টিফিকেট আছে, A চাৰ্টিফিকেট আপলোড কৰিব লাগিছিল। আপোনালোকে C চাৰ্টিফিকেট দি কিনে আপোনালোকে A চাৰ্টিফিকেট আপলোড কৰিছে, আপোনাক তেতিয়া ৰিজেক্ট নকৰি কি কৰিব? ঠিক আছে, NCC চাৰ্টিফিকেট হৈ গ'ল। এতিয়া আহি গ'ল এনেক্সাৰ কেইখন হৈছে আপোনালোক 4টা কেটেগৰীত আপোনালোকক এনেক্সাৰ লাগিব। ঠিক আছে, মই কৈছোঁ আপোনালোক SC, ST, OBC আৰু EWSৰ যিটো কোটা থাকে না, এটা কেটেগৰী ৱাইজ বুলি কয় না। ঠিক আছে, আমি ST কেটেগৰী ৱাইজ বা কিছুমান SC কেটেগৰী ৱাইজ, OBC কেটেগৰী ৱাইজ আৰু EWS কেটেগৰী এটা থাকে। ঠিক আছে, সেইকেইটা কেটেগৰীৰ কাৰণে এটা এনেক্সাৰ এখন ফৰ্মেট থাকে। সেই ফৰ্মেটটো আপোনালোকে বনাই লৈ যাব লাগিব, ডিষ্ট্ৰিক্ট মেজিষ্ট্ৰেটৰ দ্বাৰা ছিগনেচাৰ কৰি এটা ফৰ্মেট লৈ যাব লাগিব মানে। ঠিক আছে, এই চাৰ্টিফিকেটখন লাগিব এনেক্সাৰ। আৰু 3টা কেটেগৰী হাইট চেষ্টৰ কাৰণে, ৰিলেক্সেশ্যনৰ কাৰণে আপোনালোকক এটা চাৰ্টিফিকেট লাগিব, ফৰ্মেট লাগিব। সেইকেইটা হৈছে আপোনালোকৰ SC, ST আৰু OBCৰ কাৰণে হাইট ৰিলেক্সেশ্যনৰ ফৰ্মেটটো লাগিব। ঠিক আছে, এইটো আপোনালোকে ডিষ্ট্ৰিক্ট মেজিষ্ট্ৰেটৰ দ্বাৰা আপোনালোকে ছিগনেচাৰ কৰি লৈ গ'লে হ'ল, তাত একো প্ৰব্লেম নাই। ঠিক আছে, আৰু এতিয়া বহুতৰে ডাউট হৈছে যে বিশেষকৈ NCL থকা ল'ৰা ছোৱালীখিনিয়ে যিটো মানে ক্ৰুচিয়েল ডেটৰ আগত হ'ব লাগে, বিশেষকৈ OBCখিনিৰ ক্ৰুচিয়েল ডেট লাগে, NCL চাৰ্টিফিকেটটো। ঠিক আছে, যোৱাবাৰ এইটো খুবেই এটা সমস্যা হৈছে, বিশেষকৈ কিছু চেণ্টাৰত। মানে ইয়াত নমাইলত কিন্তু খুবেই সমস্যা হৈছে। বাকী যিটো ধুবুৰী চেণ্টাৰ আছে, তাৰপিছত আমাৰ যিটো তেজপুৰত আছে, সেইটোত একো কোনো ধৰণৰ প্ৰব্লেম নাই। মোৰ এটা লগৰ OBC ল'ৰা আছিলে, ৰাজীৱ নাথ বুলি কয়, তেওঁ মানে জাষ্ট এমাহ আগতে তেওঁ NCLৰ চাৰ্টিফিকেটটো বনাই লৈ গৈছে, তাৰপিছত তাত বিন্দাছ একচেপ্ট হৈছে, একো নহয়। মানে হেৰিত কি কয়, আছাম ৰাইফল কেম্পত তেজপুৰত, কিন্তু নমাইলত একচেপ্ট কৰা নাই আপোনালোকক। এইটো মানে পুৰণা হ'বই লাগিব, এনেকুৱা ধৰণৰকৈ কিবা উল্লেখ আছিলে, ক্ৰুচিয়েল ডেটটোৰ আগত হ'ব লাগিব, এনেকুৱা আছিলে। এই NCLৰ সমস্যাৰ কাৰণে বহুতে মোক কমেণ্ট কৰি আছে, দাদা মোৰ NCLটো ইমান চনত বনালোঁ বা ইমান দিনত বনালোঁ, এতিয়া মই মানে একচেপ্ট হ'ব নে নহয়। চাওক, মই প্ৰথমতে কৈছোঁ আপোনালোকক, মই কোনো ধৰণৰ OBC কেটেগৰীৰ নহয়, যিহেতু মই এজন ST কেটেগৰীৰ। আমাৰ কোনো ধৰণৰ SC আৰু STৰ একো প্ৰব্লেম নাই আমাৰ। চ' যিহেতু OBCৰ খুবেই এটা প্ৰব্লেম এইটো। ঠিক আছে, যদি আপোনালোকৰ বয়স যদি মিলে, ঠিক আছে, বয়স পাতি যদি মিলে, তেতিয়াহ'লে আপোনালোকে ইবাৰত যাব। NCL চাৰ্টিফিকেটটো যদি একচেপ্ট নকৰে, যদি ইবাৰত গুচি গ'ল, যদি আপোনালোকৰ বয়স নিমিলে, তেতিয়াহ'লে আপোনালোকে ডাইৰেক্ট ৰিজেক্ট, এনেকুৱা ধৰণৰ। এতিয়া ছেকেণ্ড কথাটো হৈছে আমাৰ যিটো আমাৰ নামৰ স্পেলিং মিষ্টেক থাকে, ধৰি লওক ফাদাৰ নেম, মাদাৰ নেম বা নিজৰ নামৰ কেতিয়াবা মিষ্টেক থাকে, ধৰি লওক আৰু কি MANI বা MONI, এনেকুৱা ধৰণৰ কথা। এইবিলাকৰ স্পেলিং মিষ্টেকত আপোনালোকক সহায় আছে বা হেল্প কৰে তেওঁলোকে, ধৰি লওক আৰু কি ডাইৰেক্ট ৰিজেক্ট নকৰে। এইবিলাকত আপোনালোক টাইম দিব, বা এদিন বা দুদিন টাইম দিলে বা 3 দিন টাইম দিলে আপোনালোকক। ধৰি লওক আপোনালোক মেডিকেল নকৰে, আপোনালোক ডকুমেণ্টছৰ কাৰণে হোল্ড কৰি ৰাখিব। আপোনালোক ক'ব যে যাওক, 2 দিন সময় দিছোঁ, আপোনালোক ক'ত এফিডেভিট আনক যে নামৰ মানে স্পেলিংটো এনেকুৱা হৈছে, এটা এফিডেভিট আনিব লাগে কৰ্টত গৈ। ঠিক আছে, ইয়াত ডাইৰেক্ট ৰিজেক্ট নকৰে। ঠিক আছে, আৰু এতিয়া আপোনালোকৰ
বহুতৰে কিছুমান সমস্যা হৈ থাকে যে ডেট অফ বাৰ মিচিং, ঠিক আছে। ধৰি লওক মেট্ৰিকৰ ডকুমেণ্টছত এডমিট কাৰ্ডত ডেট অফ বাৰ বেলেগ আছে, পেন কাৰ্ডত বেলেগ আছে, আধাৰ কাৰ্ডত বেলেগ আছে, এনেকুৱা ধৰণৰ হয়। যদি ডেট অফ বাৰ মিচিং আপোনালোকৰ আছে তেতিয়াহ'লে আপোনালোকে ডাইৰেক্ট ৰেজেক্ট, তাত কোনো ধৰণৰ একো সহায় নকৰে তেওঁলোক, বা কোনো ধৰণৰ কৰ এফিডেভিটো নিবিচাৰে, কিবাও নিবিচাৰে, ঠিক আছে। এইকেইটা কাৰণ আপোনালোক ডাইৰেক্ট ৰেজেক্ট কৰে, কোনো ধৰণৰ ইয়াত হেল্প নাই একো। বাকী মাজতে এটা কথা পাহৰি গ'লোঁ, যিটো কাষ্ট চাৰ্টিফিকেট আছে না, কাষ্ট চাৰ্টিফিকেটটো লাগে, যিটো আমাৰ আগতে আমি যিটো মানে অফলাইনৰ যোগেদি মানে যিটো কলমৰ হেণ্ড ৰাইটিং আছিল না, সেইটোহে মানে যোৱাবাৰ নৰ্মেলত একচেপ্ট কৰিছে, আৰু যিটো মানে ডিজিটেল চাৰ্টিফিকেট নাই সেইটো একচেপ্ট কৰা নাই। কাষ্ট চাৰ্টিফিকেটটো আপোনালোকে জানি লওক, SC, ST, SC আৰু OBC সকলে, ঠিক আছে। এইটো মানে কাষ্ট চাৰ্টিফিকেটটো ক'লোঁ আপোনালোক ডিজিটেলটো একচেপ্ট কৰা নাই যোৱাবাৰ নৰ্মেলত, আৰু তাতে যিটো কলমেদি হেণ্ড ৰাইটিং লিখিছে না, কলমেদি হেণ্ড ৰাইটিং লেখা কাষ্ট চাৰ্টিফিকেটটো একচেপ্ট কৰিছে, ঠিক আছে। নিশ্চয় এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকৰ যিখিনি ডকুমেণ্টছৰ ডাউট আছিলে সেইখিনি ডাউট ক্লিয়াৰ হ'ল বুলি মই ভাবোঁ, ঠিক আছে। আৰু যদি কিবা সুধিবলগীয়া আছে ডকুমেণ্ট সম্পৰ্কে, যদি আপোনালোকে কিবা সুধিবলগীয়া আছে তেতিয়াহ'লে আপোনালোকে ভিডিঅ'টোৰ শেষত কমেণ্ট কৰিব, নিশ্চয় আপোনালোক কমেণ্টৰ ৰিপ্লাই কৰিম, ঠিক আছে। আজিৰ ভিডিঅ'টো এইখিনি আছিল। বিশেষকৈ যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে কমচে কম এটা লাইক কৰি দিব, আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একদম নাপাহৰিব, ঠিক আছে। ধন্যবাদ।